নমস্কাৰ ছাৰ বাইদেউসকল। ইতিমধ্যে চৰকাৰে আমাক আপন ঘৰ দিছে, এতিয়া আপন বাহনৰ ব্যৱস্থা কৰিছে। বিশেষকৈ আমি শিক্ষক শ্ৰেণী যিসকলে আছোঁ, আমি কেনেকৈ সহজে গাড়ী ল'ব পাৰোঁ, যাৰ কাৰণে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। মই আছোঁ কামাখ্যা মটৰ্ছৰ গোৱালপাৰাৰ যি তেওঁলোকৰ শ্ব'ৰুম আছে তাতে আছোঁ। তেওঁলোকৰ তাত মই গাড়ী লোৱাৰ কাৰণ এটাই, কাৰণ মই অকল বেংকত গৈ কেইটামান চহী কৰিছোঁ, গোটেইখিনি কাম এওঁলোকে কৰিছে আৰু আজি মই গাড়ী ল'বলৈ আহিছোঁ। আৰু মই এই যে মই লৈছোঁ টাটা পাঞ্চ। আপোনালোকে জানে ৰতন টাটা দেৱতুল্য এজন মানুহ, যিজন মানুহে 52% যি লাভ হয় ৰাইজৰ কাৰণে কাম কৰে। গতিকে মই গাড়ী কিনাৰ লগে লগে যি 2 পইচা টাটা মটৰ্ছে পাব, কিছু টকা ৰাইজৰ কাৰণেও যাব। যাৰ কাৰণে এই ছেগমেণ্টত আটাইতকৈ ভাল গাড়ী 1200 চিচিৰ গাড়ী হয়। আটাইতকৈ বিল কোৱালিটি আপোনালোকে চাব। এতিয়া মই আগত বেলেগ বহুত গাড়ী চালোঁ, প্ৰেক্টিকেলি চলাই চালোঁ, আটাইতকৈ পচন্দ হৈছে। মাইলেজৰ ক্ষেত্ৰত 16+ আপোনালোকে পাব আৰু চিটিত যদি আপুনি চলাই মিনিমাম 14 পাব। গতিকে গাড়ীখন আকৌ ডিটেইলছ চলাই আপোনালোকক ক'ম। যিসকল শিক্ষকে মোৰ লগৰ যিসকল শিক্ষক বহুতে সুধে, ছাৰ আমি গাড়ী ল'ব খোজোঁ, আপন বাহনৰ যোগেদি কেনেকৈ ল'ম? আপোনালোকে টাটা মটৰ্ছৰ গোৱালপাৰাৰ শ'লমাৰীৰ এই টাটা মটৰ্ছ শ্ব'ৰুমলৈ আহিব। এওঁলোকে আপোনালোকক গোটেইখিনি কৰি দিব। জাষ্ট আপোনালোকে ফৰ্ম 16 দিব, আপোনালোকৰ পেন কাৰ্ড দিব, আধাৰ কাৰ্ড দিব, বেংকৰ নাম্বাৰ দিব, তেওঁলোকে গোটেইখিনি কৰিব। আপুনি একো কৰিব নালাগে, কেইটামান চহী কৰি আহি আপোনালোকে গাড়ী লৈ যাব। আহক গাড়ীৰ কিছু ফিচাৰ্ছৰ বিষয়ে আপোনালোকক জনাম। এই গাড়ীৰ আপোনালোকে ফ্ৰণ্ট প্ৰফাইলটো চাওক, ইমান ধুনীয়াকৈ বনাইছে। ফ্ৰণ্টৰখিনি ইমান চাওক, তেওঁলোকে ধুনীয়াকৈ ইয়াত গ্ৰিলৰ ব্যৱস্থা কৰিছে। টাটা ইয়াত লগো আছে। ছাইডৰ পৰা চালে এনেকুৱা দেখে। 15 ইঞ্চি টায়াৰ, 15 ইঞ্চি টায়াৰ। মই এলয় হুইল লোৱা নাই। এইটো হ'ল আপোনাৰ টাটাৰ এডভেঞ্চাৰ ৰিডম পেক। পিছফালৰ পৰা গাড়ীখন এনেকুৱাকৈ দেখে, ইমান ধুনীয়া হয় গাড়ীখন। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ, বিশেষকৈ গাড়ীৰ ক্ষেত্ৰত গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ যি আছে আপোনালোকে যথেষ্ট পাব। অসমৰ ৰাস্তা ঘাট এনেই খলা বমা থাকে, আপোনালোকে ক'তো প্ৰব্লেম নাপাব, অনায়াসে যাব পাৰিব। গাড়ীখনৰ যিখিনি হাইট, বেলেগ বেলেগ কোম্পানীৰ যি টল বয় গাড়ী বুলি কয়, মই নাম ক'ব নোখোজোঁ, কিন্তু তাতকৈ যথেষ্ট একেই সমান। কিন্তু সেইখন গাড়ীৰ অলপ বডি ৰ'ল আছে, মই চলাই চাইছিলোঁ, কাৰণ তেওঁলোকৰ ব্ৰেকটো কম আৰু টাটাৰ ব্ৰেকটো অকণমান বেছি, কিন্তু হাইটটো সামান্য কম সেই টল বয় গাড়ীতকৈ। এইটো বডি ৰ'লৰ চান্স নাই। বডি ৰ'ল যেতিয়া মই বেলেগৰ গাড়ী চলাই চাইছিলোঁ, কোনো ধৰণৰ বডি ৰ'ল নাই। গতিকে আপোনালোকে টাটা পাঞ্চ অনায়াসে ল'ব পাৰে। আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বিক্ৰী হোৱা এই ছেগমেণ্টৰ SUV। এই ইণ্টেৰিয়ৰ এতিয়ালৈকে মই ছিট কভাৰ লগোৱা নাই, ছিট কভাৰ ইনবিল্ট নাহে। গতিকে ইয়াত যেতিয়া ছিটিং আপোনালোকে লেগ স্পেচে চাওক, আগফালৰ পৰা যথেষ্ট লেগ স্পেচ। মই 5 ফুট 7 ইঞ্চি মোৰ হাইট হয়, কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াতে হেডৰুম যথেষ্ট আছে, আপুনি নিজৰ ইচ্ছামতে ছিটটো অগা পিছা কৰিব পাৰে। এইটো মডেলত ছিট ওপৰ কৰাৰ ছিষ্টেম নাই। ইয়াতকৈ যদি আপুনি ডেজেল বা একম্প্লিছ বা এইবিলাক মডেল লয়, তাতে সেইটো পাই যাব। আৰু ইয়াত আপোনাৰ ভিজনটো বহুত ভাল হয়। যিসকলে মানে ভিজনটো ভাল লাগে ড্ৰাইভিঙত, ভিজনটো যথেষ্ট ভাল হয়। ইয়াতে হাৰমানৰ 7 ইঞ্চি LCD আছে। গতিকে ইয়াতে যি আপোনাৰ AC ভেণ্ট দিছে, ইমান সুন্দৰ পজিশ্যনত আছে। আৰু তলৰ যিখিনি AC, এইটো মেনুৱেল AC হয়, কোনো ক্লাইমেট কণ্ট্ৰল নহয়। ইমান ধুনীয়াকৈ এওঁলোকে সজাইছে যেন আপুনি ভাবিব যে এইটো অট'মেটিক হয়, ক্লাইমেট কণ্ট্ৰল হয়। ইয়াতে আপোনাৰ চকেট আছে, 12 ভল্টৰ ইয়াত চকেট আছে। লগতে USB লগাব পৰা, অক্সিলাৰী কেবলৰ লগাব পৰা ব্যৱস্থা আছে। ব্ৰেক কেবল, ইয়াতে সৰু সৰু কাপ হোল্ডাৰ আছে। আপুনি ½ লিটাৰৰ বটল ইয়াত আৰামছে থ'ব পাৰে, ইয়াত সৰু সৰু কিছুমান বস্তু থ'ব পাৰে। আৰু গিয়াৰ লিভাৰডাল ইয়াত ধুনীয়াকৈ আছে পজিশ্যনত। গতিকে আপোনালোকে ভাবোঁ যে এইখন গাড়ী ল'ব পাৰে। আৰু আমাৰ যিসকল চাকৰিয়াল শিক্ষকসকলে এইটো লওক। চৰকাৰে আমাক 2% চৰকাৰে ইণ্টাৰেষ্টৰ চৰকাৰে বহন কৰিব। গতিকে আপন বাহন যদি কোনোবাই ল'ব খোজে, কোনোবাই যদি আপন বাহন কেনেকৈ লয়, কি কৰে, যদি ডিটেইল জানিব খোজে, মই স্ক্ৰীণত নম্বৰ দি দিছোঁ। এই ডিলাৰৰ আমাৰ বন্ধুহঁত আছে, তেওঁলোকে আপোনালোকক সহায় কৰি দিব। আহক আমি এতিয়া এওঁলোকে মোক গাড়ীখন ডেলিভাৰী দিব, কেনেকৈ দিয়ে অকণমান কিছু তেওঁলোকৰ পৰ্ব আছে। টাটা মটৰ্ছে, ইয়াত টাটা মটৰ্ছ, কামাখ্যা মটৰ্ছ, টাটা মটৰ্ছত তেওঁলোকে এজোপা গছ দিছে। আচলতে গছ থাকিলে পৃথিৱী থাকিব। আমি অকল গাড়ী চলাই যিখিনি আমি মানে বায়ু প্ৰদূষণ যিমান পাৰোঁ আমি কমকৈ কৰিম। আৰু এই গছজোপা মই ৰুই দিম আৰু ভৱিষ্যতে কিমান দূৰ কি বঢ়াব পাৰোঁ আপডাল কৰি এইটো যত্ন কৰিম। ভাই ডাঙৰ কি চাবিপাত ল'লোঁ। এটা ভাল লাগিছে, তেওঁলোকে ইয়াত এটা কথা লিখিছে, ড্ৰাইভ ছেফ। আমি যিমানেই গাড়ী নচলাওঁ কিয়, ড্ৰাইভ ছেফ, ছেফটি ড্ৰাইভ হ'লে নিজৰো লাভ,
মানুহৰ লাভ, মানুহে সুস্থ থাকিব, ছেফটি থাকিব, আমিও ছেফটি হৈ থাকিম। গতিকে চাবিপাত মই ল'লোঁ। ধন্যবাদ। মই জন্মদিনতো কোনোদিন কেক কাটি পোৱা নাই। আজি এওঁলোকৰ নিয়ম যেতিয়া কেকটো কাটিম, মোৰ লগতে ভাৰ্গৱ বৰকলিতা, অৰূপ কুমাৰ দত্ত, অভিজিত বৰদলৈ, আমি সৰু সৰু মানুহ, মধ্যবিত্ত মানুহৰ সুখবিলাক আমি এনেকেই বৰ্তন কৰিম। আচলতে আমাৰ সুখৰ পৰিসীমাটো বহুত বেছি। আমি সৰু সৰু কথাবোৰতে বেছি সুখ অনুভৱ কৰোঁ। এনেকৈয়ে আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ। গতিকে মই কেকটো একেলগে কাটিম আমি চাৰিও। চিষ্টেম দিছে, ইয়াত ফ্লিপ হয়, এপাত চাবি ফ্লিপ থকা দিছে আৰু এপাত চাবি নৰ্মেল দিছে। ইয়াতে চেণ্ট্ৰেল লকৰ চিষ্টেম আছে। সৰুকৈ চাউণ্ড এটা হয়। विश्वकर्माय नमो नमः, शिल्पकारी नमो नमः, मङ्गलकारी नमो नमः, चक्रधारी नमो नमः। विश्वकर्माय नमो नमः, शिल्पकारी नमो नमः, मङ्गलकारी नमो नमः, चक्रधारी नमो नमः। विश्वकर्माय नमो नमः, शिल्पकारी नमो नमः, मङ्गलकारी नमो नमः, चक्रधारी नमो नमः। विश्वकर्माय नमो नमः, शिल्पकारी नमो नमः। আমাৰ মাজত এই কামাখ্যা মটৰ্ছৰ যি গোৱালপাৰাৰ শ্ব'ৰুম আছে, শ্ব'ৰুমৰ এজন উদীয়মান যুৱক ৰাহুল দাস, আমাৰ অসমীয়া ল'ৰা, যথেষ্ট কৰ্মঠ ল'ৰা। তেওঁ এদিন মোক কৈ ক'লে যে ছাৰ আপুনি গাড়ী ল'ব খোজে? মই ল'ব খোজোঁ, কিন্তু মোক লাগে আপন বাহনৰ সুবিধা, আমাৰ চৰকাৰে যি সুবিধা দিছে। মই কোৱাৰ লগে লগে এওঁ কৈছে গোটেইখিনি আপুনি আধাৰ আৰু পেন কাৰ্ড দিয়ক, মই দি দিলোঁ। গোটেইখিনি কাম এওঁলোকে কৰিছে। অভয়পুৰী AGBBৰ পৰা মই লোন লৈছোঁ। মই জানিব খুজিছোঁ, কোনোবা আমাৰ শিক্ষক বন্ধু বান্ধৱীয়ে যদি গাড়ী ল'ব খোজে, তেওঁ কি কৰিব লাগিব? প্ৰথমতে তেওঁলোকে তেনেকুৱা আগত কৰিব লগা একো নাই। তেওঁ কি গাড়ী ল'ব, তেওঁৰ বাজেট কিমান, গাড়ীখনত তেওঁ ফিচাৰ্ছ কি কি লাগে, সেইখিনি বস্তু যদি মোক জনাই দিয়ে, তাৰপিছত তেওঁলোকে অকল মোক পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড ফাৰ্ষ্ট টাইম প্ৰভাইড কৰিব লাগিব। তাৰপিছত মোক তেওঁলোকৰ যোনটো ফৰ্ম 16 থাকে, ফৰ্ম 16 লাগিব, লাষ্ট 3 মান্থছৰ চেলাৰী শ্লিপ লাগিব আৰু বেংক ষ্টেটমেণ্ট লাষ্ট 6 মান্থছৰ লাগিব। এইখিনি বস্তু মোৰ হাতত দিয়াৰ লগে লগে মই তেওঁ লোনৰ গোটেইখিনি প্ৰচেছ কৰাই দিব পাৰিম। ইয়াতে আপোনাৰ বহুত অপশ্যন থাকে। 95% পৰ্যন্তলৈকে গাড়ীখনৰ দামৰ ফাণ্ডিং হৈ যায়। হয়তো একদম নিম্নতম ডাউন পে'মেণ্ট, ধৰক 50-60 হাজাৰ টকা ডাউন পে'মেণ্ট দিও গাড়ী ওলাই ল'ব পাৰে তেওঁলোকে। এইখিনি ব্যৱস্থাও আমি কৰি দিব পাৰিম। যিহেতু যিবিলাক চৰকাৰী চাকৰিয়াল আছে, অকল শিক্ষয়িত্ৰী বুলিয়ে নহয়, যিকোনো চৰকাৰী চাকৰিয়াল ব্যক্তি হ'লে তেওঁলোকৰ কাৰণে বহুত স্কিম থাকে গভৰ্ণমেণ্টৰ বা বেংকৰ ফালৰ পৰাও বহুত তেনেকুৱা স্কিম থাকে। সেইবিলাক আমি আৰামত ধৰি লৈ আপোনালোকক গাড়ীখন দিব পাৰিম। এই আপন বাহনৰ যিটো মানে 2% দিয়াৰ চিষ্টেম, সেইটো কিমান দিন পিছত পায়? ঠিক লাহে লাহে এটা সময়ৰ মূৰত তেওঁলোকে পাব। এইটো আপোনাৰ যোনটো ইণ্টাৰেষ্ট থাকে, ইণ্টাৰেষ্টৰ ওপৰত পুৰুষ মানুহে 2% পাব আৰু মহিলা মানুহে 3% পাব। এইটো মহিলাৰ কাৰণে 3% আৰু পুৰুষৰ কাৰণে 2%। গতিকে এইখিনি আমাক চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে, অসম চৰকাৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে আমাৰ চাকৰিয়ালক যথেষ্ট সুবিধা দিছে। গতিকে আপোনালোকে সুবিধাসমূহ ল'ব। আৰু আপোনাৰ নম্বৰটো এবাৰ কৈ দিয়ক, মই স্ক্ৰীণত দিব পাৰিম আপোনাৰ নম্বৰটো? হয় পাৰিব। মোৰ নম্বৰটো আপুনি দি দিব। মোৰ ফোন নম্বৰটো হ'ল 8471910100। এইটো নম্বৰ মই 24 ঘণ্টাই এভেইলেবল থাকে। আৰু এবাৰ কৈ দিয়ক। 8471910100। এইটো নম্বৰত মোক 24 ঘণ্টাই পাব। যেতিয়াই আপোনালোকে বিচাৰে যে আমাৰ ঘৰত এখন গাড়ীৰ দৰকাৰ হৈছে, যিহেতু গাড়ী এতিয়া অকল মানে লাভ বিলাহৰ বস্তু হৈ থকা নাই, এইটো বৰ্তমান গাড়ী এখন নেচেচাৰী হৈ গৈছে, ঘৰ এটাত মানে এচেঞ্চিয়েল হৈ গৈছে। তো যেতিয়াই বিচাৰে যে মোক এখন গাড়ী লাগে, তেতিয়া এইটো ফোন নম্বৰ আছে। আমাৰ ছাৰ্ভিচো আছে, কোনো অসুবিধা নাই। আৰু ছাৰ্ভিচটো এনেকুৱা এটা বস্তু যোনটো অল অভাৰ ইণ্ডিয়া আপুনি কৰিব পাৰে। এইটো এনেকুৱা নহয় যে আপুনি গোৱালপাৰাৰ পৰা গাড়ী লৈছে বুলি আপুনি বঙাইগাঁৱত কৰিব নোৱাৰিব বা গুৱাহাটীত কৰিব নোৱাৰিব, সেনেকুৱা নহয়। ছাৰ্ভিচ চেণ্টাৰটো এক্সট্ৰা, সেইটো আপুনি অল অভাৰ ইণ্ডিয়াত কৰিব পাৰে ছাৰ্ভিচ।
ঠিক আছে দৰ্শকবৃন্দ আপোনালোকে চালে অকল আমাৰ শিক্ষক বন্ধুসকলে নহয় যিকোনো চৰকাৰী চাকৰিয়ালে আপন বাহনৰ সুবিধা ল'ব পাৰে আৰু কুমাৰ ৰাহুল দাসক আপোনালোকে বুজাই দিলে আগতেই মই কৈছোঁ এওঁলোকে যথেষ্ট কৰ্মত উঠি অহা অসমীয়া যুৱক এওঁলোকক জাষ্ট মই এটা খবৰ দিছিলোঁ গোটেই বেংকৰ কাম গোটেইখিনি ফাইনেন্স এওঁলোকে কৰাইছে মই মিনিমাম ডাউন পে'মেণ্ট দি আজি গাড়ী লৈ যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটা কথা মনত ৰাখিব ৰতন টাটা যিজন মানুহ যে দেৱতুল্য মানুহ তেনে এজন ব্যক্তিৰ কোম্পানী হয় টাটা কোম্পানী আৰু টাটা কোম্পানী 52% যিখিনি লাভ হয় এইখিনি চেৰিটি কৰে সেইকাৰণে টাটা গ্ৰুপ অফ ট্ৰাষ্ট বুলি আছে তেওঁলোকে এইখিনি মানুহৰ কাৰণে খৰচ কৰে আৰু আমি এটা গাড়ী লৈ ভাৰতবৰ্ষত বুনিয়াদ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি এটা সৰু সৰু গাড়ী লৈছোঁ কিন্তু আমি ভাৰতত বুনিয়াদ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমিও সৰু সৰু অৰিহণা যোগাম গতিকে আপোনালোকক এইখিনিতে সামৰিলোঁ ময়ো টেকনিকেল মানুহ নহয় গাড়ীৰ বিষয়ে অধিক কিবা অসুবিধা ভাল কিবা থাকিলে পৰৱৰ্তী সময়ত চলাই আপোনালোকক আৰু দিম কিবা থাকিলে কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰি দিম আগতেও মই আমাৰ শিক্ষক বন্ধুসকলক সহায় কৰি দিছোঁ বিভিন্ন লোনৰ ক্ষেত্ৰত এতিয়াও যদি আপোনালোকে আপন বাহনৰ যোগেদি গাড়ী ল'ব খোজে যোগাযোগ কৰিব কুমাৰ ৰাহুল দাসৰ লগত যোগাযোগ কৰিব কমেণ্ট কৰিব আপোনালোকক নিশ্চয়কৈ সুবিধা কৰি দিম আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভালে থাকক ভালে থাকিব জয় আই অসম জয় হিন্দ